প্ৰথমতে সকলোকে নমস্কাৰ জনাৰ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এনেকুৱা এটা ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ। এনেই মোক আপোনালোকে কি বুলি ভাবিছে, বিয়া খাবলৈ যাম বুলি ভাবিছে চাগে ন? নাযাওঁ, মানে ব্লগটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া আমাৰ ভাগিনজনী ঘৰ। মই মেকআপ চেকআপ কৰি ধুনীয়াকৈ ওলাইছোঁ। মেকআপটো কেনেকুৱা লাগিছে জনাব, আৰু ক'লৈ যাম কি কৰিম সকলোখিনি দেখুৱাম। কিন্তু বিয়াও নহয়, সকামো নহয়, একো পাৰ্টিও নহয়। কি হয় আপোনালোকে চাই থাকক, শেষলৈকে চাব, সকলোখিনি গম পাব। আৰু লগতে মোৰ ভাগিনজনীয়ে মেকআপ কৰিছে। আগতে এবাৰ আপোনালোকক কৈছিলোঁ যে আমাৰ ভাগিনজনী মানে প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হয়। তাই মোক এনেকৈ কিবা পাৰ্টি থাকিলে বা কিবা বিয়া সকামত কৰি দিয়ে। আজি কিন্তু বিয়া সকাম নহয়, কিহৰ পাৰ্টি আপোনালোকে চাই থাকক আৰু শেষত জনাব আজি ব্লগটো চাই কেনে পালে দেই। মেকআপটো কৰি আধা কিলোমিটাৰমান খোজকাঢ়ি আহি আছোঁ, গম পায়নে? মানে বাই শাহু ঘৰত মেকআপ কৰিলোঁ, মানে ভাগিনজনীৰ ওচৰত আহি আছোঁ। ভতিজাজনী ঘৰলৈ, মানে আমাৰ বৰ জোনা ঘৰলৈ আহি আছোঁ। যেই নহওক আজি প্ৰগ্ৰেমটো অকণমান বেলেগ ধৰণৰ। টোপোলা এটা লৈ আহিছোঁ, দেখিছেনে? এইয়া টোপোলা লৈ খোজকাঢ়ি আহি আছোঁ আৰু অলপ ঘাম ওলাই গৈছেগৈ, ঠাণ্ডা দিন যদিও। প্ৰগ্ৰেমটো অকণমান বেলেগ ধৰণৰ, সেয়েহে আপোনালোকক কৈছোঁ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দেই। ভাল পাব আপোনালোকে, শ্বেয়াৰ কৰি দিব যদি ভাল পায় দেই। ঠিক আছে, আৰম্ভণি কৰি আছোঁ, আপোনালোকে চাই থাকক। টোপনি ধৰি গৈছে। ইতিমধ্যে আহি আমাৰ নবৌহঁতৰ ঘৰ পাইছোঁহি, আপোনালোকে চাই থাকক। আৰু বহুতো লোক আছে, মানে আপোনালোকে চাই থাকক খালি দেই। এইফালে খানা বনাই আছে, সেইফালে নবৈ লাগি আছে, এজনী ভতিজা। এইফালে কি উতলি আছে? দালি নেকি? মানে খানাও চলি আছে দেই। খানা বনোৱা মানুহে জান এনেকৈ কওক হাই বুলি। অঁ, এইফালে গৈ গোটাই থৈছে আৰু গোবিন্দা। এইফালে চাওক, বনাই আছোঁ চব্জি, নিৰামিষ বনাই আছোঁ। হয় নেকি? আজি আপোনালোকক কৈ আছিলোঁ যে ব্লগটো আৰম্ভণিতে আমাৰ কোনো বিয়া মেকআপ নহয়, বিয়ালৈ বুলি অহা নাই। কিয় আহিছোঁ মানে আপোনালোকে চাই থাকক। আৰু আমি কিহৰ কাৰণে ইমান সাজি কাচি আহিছোঁ সেই কথাটো এতিয়া নবৌয়ে ক'ব, আপোনালোকক শুনি লওক। নমস্কাৰ, মোৰ নবৌ হয় দেই। মই দীপশিখা ৰাজবংশীৰ মাক হওঁ। আৰু আজি আমাৰ এটা তাই গান ৰিলিজ দিয়া হ'ব। আজি নিদিওঁ, কিন্তু শ্বুটিং চলি আছে। সেই শ্বুটিঙত আজি মানে আমি সকলোখিনি গোট খাইছোঁ, আৰু তাতে এখন বিয়াও হ'ব। আৰু আমি মানে তাৰ কাৰণে আমি সাজু হৈছোঁ, কিন্তু আমি যোৱা নাই, এতিয়া যাম। সিহঁতি মানে কৰি আছে শ্বুটিংটো। তাৰপিছতে আমাৰ এখন বিয়া আছে, আমি বিয়াখনলৈ যাম। আৰু সেই ভিডিঅ'টো, বিয়াখন মানে সেই গানটোতে আছে, তাৰ বাবে আমি মানে সাজি কাচি আছোঁ। বাকী আজি আমাৰ শ্বুটিং চলি আছে। শ্বুটিঙত মানে কলিজা বাখৰ বুলি এটা এলবাম মুকলি হ'ব। তাত মানে আমাৰ বৌসকলক লৈ লৈছোঁ। সিহঁতে তাত এখন মানে বিয়া হ'ব। সেই বিয়াখনৰ কাৰণে কেইগৰাকীমান মহিলা লাগে, সেইকাৰণে আমি মানে সাজু কৰি লৈছোঁ। আৰু আমি এতিয়া যাম। আপোনালোকে গীতটো চাব বুলি, আদৰি ল'ব বুলি মই আশা কৰিলোঁ। আৰু যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কৰিব, সকলোৱে কৰিব দেই। আৰু লগতে সকলোকে দেখুৱাই দিছোঁ, এয়া সকলোখিনি বহি আছে। এয়া মোৰ নবৌ, মানে মোৰ জা জোৱালি। আমি আপোনালোকে আগতে দেখিছে ব্লগবিলাকত, যে নহওক। এতিয়া বৌহঁত সকলোখিনি বহি আছে। সেইজনী এজনী চুকলে বহি আছে। যে নহওক, এইফালে নবৌৱে মই ৰেডি হৈছোঁ। এইফালে আমাৰ নৱনীতা শইকীয়া। লাষ্টলৈকে আপোনালোকে চাব, চাই বহুতেই ভাল পাব। আৰু শেষত মানে অকণমান শ্বেয়াৰ টেয়াৰ কৰি দিব, ভাল পালে দেই। বিয়া কেতিয়াকৈ হয় ছোৱালী দিবলৈ? বিয়া খানা খাই আছোঁ দেই সকলোখিনিয়ে। সেইফালে হেল্ল' নৱনীতা, চোৱা অকণমান। কইনা সেইফালে ওলাই আছে। বিয়া এতিয়া কি বিয়া খাইছোঁ আৰু এতিয়ালৈকে পাছতহে গম পাম কি বিয়া খাইছোঁ দেই। আৰু 12 তাৰিখে বেছিকৈ দেখিব আমি কি বিয়া খালোঁ।
এতিয়া এই ঘৰখন যে আপোনালোকক দেখুৱাইছোঁ, এই ঘৰখনৰ চোতালতে মানে শ্বুটিং আৰম্ভ হ'ব, মানে বিয়াখন ইয়াতে হ'ব। আপোনালোকে ব্লগটো চাই থাকক। আৰু কলিজা বাখৰ বুলি ধুনীয়া এটা গান আপোনালোকলৈ আগবঢ়াব 12 তাৰিখে। এতিয়া পেণ্ডেল ৰেডি কৰি আছে, আপোনালোকে চাই থাকক শ্বুটিংটো কেনেকৈ কৰিছে। অকণমান দেখুৱাইছোঁ আপোনালোকক। এতিয়া মানে সেই কলিজা বাখৰ গানটোত যে শেষলৈ বিয়া হয়, বিয়াৰ বাবে এই মানুহ ঘৰতে বহুত মানুহ গোট খাই আছে, ময়ো আছোঁ লগতে। আপোনালোকক অলপ দেখুৱাইছোঁ। এইফালে ছোৱালী খুজিবলৈ আহিছে, এটা মানে শ্বুটিং হৈ আছে। গোটেই গানটোৰ মানে ধৰক লাষ্টৰ ফালে শ্বুটিংখিনি ইয়াতে হৈ আছে। এয়া মানে হিৰইনী আমাৰ ছোৱালীজনী আপোনালোকে চিনি পাইছেনে? ৰঘুপতিত যে তৰা পাৰ্ট কৰিছিলে, তাইৰ নাম লুনা দেৱী, সকলোৱে জানে। আমাৰ এইফালৰ ফৰকাটিঙৰে হয়। মই ইমান ভালকৈ তাইক চিনি নাপাওঁ, কিন্তু আজি অকণমান চিনি পাইছোঁ। আৰু এইফালে দৰাটোও চিনি পাইছে আপুনি, এখন চিৰিয়েলত আছে, চিৰিয়েলখনৰ নামটো পাহৰিছোঁ, যেই নহওক বাৰু। এইফালে মানে দৰাই ছোৱালীক খুজিব আহিছে, সেয়া অকণমান মানে শ্বৰ্ট লৈ আছে। আৰু বাকী ল'ৰাটো আপোনালোকে চিনি পাব, বৰ জমনি কিছুমান ভিডিঅ' বনায়। এইফালে ছোৱালী ৰেডি হৈছে দৰাক চাহ দিবলৈ, মানে বৰ্তমান ছোৱালী ধৰক চাবলৈ আহিছেহে আৰু চাহ দিবলৈ ৰেডি হৈছে। গানটোত আপোনালোকে ধুনীয়াকৈ বুজি পাব, এতিয়া যিহেতু ইমান বুজি নাপাব। ছোৱালীজনী আকৌ এবাৰ ধুনীয়াকৈ দেখুৱাইছোঁ, এইখিনিৰ পৰা শ্বৰ্ট এটা ল'ব মানে, সেয়েহে তাই বাহিৰত ওলাই আছে। যিয়ে নহওক এয়া চাওক, চাহ লৈ মানে প্ৰথমবাৰ সেইটো শ্বৰ্ট নহ'ল, ছেকেণ্ডবাৰ আকৌ কৰিছে। এয়া চাহ লৈ গৈছে তাই ভিতৰলৈ সোমাই। আমি বাহিৰত আছোঁ, মানে ভিতৰলৈ সোমাবলৈ দিগদাৰ হৈছে, যিহেতু শ্বৰ্টবিলাক লৈ আছে, সেয়েহে বাহিৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ আজি ব্লগটোৰ যোগেদি। এয়া চাওক গৈছে ভিতৰলৈ। বাহিৰত চাই লওক আপোনালোকে কিমান মানুহ আছে, আৰু লগতে আমাৰ কেইগৰাকীমান মাইকী মানুহৰ দৰকাৰ, সেয়েহে সেইখিনিতো দিনতে দেখুৱালোৱে আপোনালোকক। এয়া সকলোখিনি ঠাণ্ডাত কঁপি আছে, যিহেতু এতিয়া 9টা বাজিলে। এটা গানেই হওক বা এটা ভিডিঅ' মানে প্ৰস্তুত কৰা সঁচাকৈ বহুতেই কষ্ট। কিছুমানে যে বেয়াকৈ কমেণ্ট কৰে, বেয়াকৈ কয়, তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে বেয়াকৈ ক'বলৈ অভ্যাসটো মানে একেবাৰে এৰি দিয়ক। এটা ভিডিঅ' বনোৱা বা এটা গান বনোৱা ইমান সহজ নহয়। এই ঠাণ্ডাখনত চাওকচোন মাত ভাগি গৈছেগৈ। যেই নহওক এইফালে মুখখন দেখাই থাকিব আপোনাক। সৰু কেইটামান শ্বৰ্ট আছিলে, সেইকেইটা লৈ হৈ গ'ল। এতিয়া পেণ্ডেলটো চাওক আপোনালোকে, বিয়াৰ পেণ্ডেল কিমান সহজতে বনাই পেলালে। এই ৰাতিৰ ভিতৰতে মানে মোটামুটি আপোনাৰ 30 মিনিটৰ ভিতৰতে বিয়া পেণ্ডেল হৈ গ'ল। এনেকৈ সঁচাকৈ হোৱাহেঁতেনতো ভালেই আছিলে। যেই নহওক সেইটো পেণ্ডেলটো ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এতিয়া এই ৰভাতলিতে আমি বহিম, আপোনালোকে চাই থাকক, সকলোখিনি দেখিবলৈ পাব। আৰু গানটো অকণমানকৈ আপোনালোকক শুনাই দিলোঁ, গোটেই গানটো দিয়া কোনো ৰুল নাই, সেয়েহে দিব নোৱাৰোঁ। তথাপিতো মোৰ চেনেলত দিবলৈ মই চেষ্টা কৰিম। বাকী ৰাইজসকলকতো দেখিছেই কেনেকৈ বহি আছে। যিহেতু হোম পুৰি বিয়া পাতিব, সেয়েহে বামুণ আহি গ'ল। এইফালে এতিয়া আমি ৰভাতলত সকলো বহি আছোঁ, আৰু কেমেৰামেন বেলেগ এজনক দি দিছোঁ, মানে মোবাইলটো। মই কেমেৰা ধৰি থাকিব নোৱাৰিম, কাৰণ মই ৰভাতলত বহি আছোঁ। আপোনালোকে ভালকৈ চাওক, মোক দেখিব। এইফালে দৰা মানে দেউতাক বহি আছে, ছোৱালী দেউতাক, এইফালে কইনাজনী বহি আছে, দৰা বহি আছে। ময়ো ছোৱালীজনী পাছফালে বহি আছোঁ, মানে কইনাজনী পাছফালে বহি আছোঁ। আপোনালোকে লক্ষ্য কৰিলে দেখি পাব। বাকী মানে পূৰা শ্বৰ্টবিলাক লৈ আছে, অকণমান দীঘলীয়া হয়, সেয়েহে পটককৈতো এদায় নহয়। আপোনালোকে চাই থাককচোন, আৰু শেষলৈকে চোৱাসকলক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিটো মানে কলিজা বাখৰ বুলি গানটো আহি আছে, সকলোৱে আদৰি ল'ব, যিহেতু মোৰ ভতিজা ছোৱালী। আগতে আপোনালোকে এবাৰ তাইক ভোট দিয়াৰ বাবে তাই ছিংগিং ছুপাৰষ্টাৰত মানে প্ৰথম স্থান পাবলৈ সক্ষম হ'ল। এইবাৰো এই গানটো আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। বৰ ধুনীয়া, মানে এতিয়া মই গানটো আপোনালোকৰ সন্মুখত মানে লগাই শুনাব নোৱাৰোঁ, কপিৰাইট লাগিব, সেয়েহে শুনোৱা নাই। এতিয়া দৰাজনে মানে ছোৱালীক সেন্দুৰ দিয়া পৰ্ব চলি আছে,
মানে গানটো মাজতে আপোনালোকে দেখিবলৈ পাব আজি ব্লগটো চাই কেনে পালে একেবাৰে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই বাই